নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ যে যদি নিউজ পেপাৰৰ ছাবস্ক্ৰিপশ্যন নাই তেতিয়াহ'লে কি কৰিব। কাৰণ মোৰো ছাবস্ক্ৰিপশ্যন নাই, গতিকে মই কেনেকৈ পঢ়োঁ সেইটো আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি। ইউটিউবতে এনালাইচিছখিনি চাব পাৰে, গতিকে দ্য হিন্দু এনালাইচিছৰ কাৰণে টাইপ কৰি দিলেই হ'ল। তেতিয়া তাতে এজন পাব, ষ্টাডি আইকিউৰে ফেকাল্টি হয় প্ৰশান্ত তিৱাৰী বুলি। তেওঁৱে ৰাতিপুৱা বহুত সোনকালে মানে এনালাইচিছটো দিয়ে, প্ৰায় 9টা বজাৰ আগত তেওঁ এনালাইচিছটো পাই যোৱা যায়। অকল দেওবাৰেহে নিদিয়ে, বাকী প্ৰতিটো বাৰতে দিয়ে। আৰু যদি দ্য হিন্দুখন চাব ইচ্ছা নাযায় তেতিয়া আপোনালোকে ইণ্ডিয়ান এক্সপ্ৰেছখন চাব পাৰে। ষ্টাডি আইকিউৰে এজন ফেকাল্টি হয়, এওঁৰ নামটো মই পাহৰি গৈছোঁ। তেওঁৱে ইণ্ডিয়ান এক্সপ্ৰেছখনৰ এনালাইচিছখিনি দিয়ে। গতিকে দুইজনৰ মিলাই কোনোবা এখন মানে পেপাৰ কোনোবা এখন চালেই হ'ল, দুইখন চাব লাগিব বুলি কথা নাই। দ্য হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ দুইখনৰ ভিতৰত এখন, দুয়োখন চাই কিন্তু সময় নষ্ট নকৰিব দেই। আৰু আছামৰ কাৰণে আছাম ট্ৰিবিউনখনৰ তেনেকুৱা কোনো এনালাইচিছ এতিয়ালৈকে পোৱা নাই মই বিচাৰি। গতিকে তাৰ কাৰণে মই অকল এটা ইনষ্টিটিউটৰে চাওঁ, সেইটো হৈছে কম্পিটিশ্যন কেয়াৰৰ এনালাইচিছ আছাম ট্ৰিবিউনৰ কাৰণে চাওঁ। তেওঁলোকৰ এনালাইচিছখিনিত মানে একদম মষ্ট ইম্পৰ্টেণ্ট যিখিনি আছাম ট্ৰিবিউনৰ নিউজ পেপাৰত থাকে, মষ্ট ইম্পৰ্টেণ্ট টপিককেইটা আহে। আৰু সেইটোতে তেওঁলোকৰ দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ গোটেইখিনি মিলাই পেলাই এটা কম্বাইন কৰি এটা ভিডিঅ' বনায়। গতিকে বাকীখিনি কেতিয়াবা মন নাযায় যে দীঘলীয়া চাবৰ কাৰণে, তেতিয়া তেওঁলোকৰটো অকল কম্পিটিশ্যন কেয়াৰৰটোৱে চাওঁ মানে। আৰু প্ৰশান্ত তিৱাৰীৰ যদি আপোনালোকে এনালাইচিছটো চাব বেয়া পায়, তেতিয়া দ্য হিন্দু পেপাৰখন তেওঁ টেলিগ্ৰাম চেনেলত গৈ পেলাই ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰি পেলাই দ্য হিন্দু পেপাৰখনো পাব, ডাউনলোড কৰি পেলাই পঢ়িবৰ কাৰণে, আৰু ইণ্ডিয়ান এক্সপ্ৰেছখনো পাব। আৰু আছাম ট্ৰিবিউনৰ এটা কথা হ'ল যে ছাবস্ক্ৰিপশ্যন যদি আপুনি লোৱা নাই তেতিয়া প্ৰতি শুক্ৰবাৰে এখন কেম্পাছ বুলি আহে, সেই কেম্পাছখন ইউজ কৰিব পাৰে। তাতে মেইনছৰ কাৰণে বা এটা টপিকৰ ওপৰত সদায় দিয়া থাকে, মানে ভালকৈ লিখি দিয়া থাকে। গতিকে কেম্পাছখন ইউজ কৰিব পাৰে সেইটো। আৰু দৃষ্টি IASও আপোনালোকে ইউজ কৰিব পাৰে। মই ইয়াতে এড কৰা নাই, কিন্তু দৃষ্টি IASৰ মেইনলি এডিটৰিয়েল ছেকশ্যনৰ পৰা নোটছ ৰাখিব পাৰে মেইনছৰ হেল্প হ'বৰ কাৰণে। আৰু ধন্যবাদ, আজিলৈ ইমানতে সামৰিছোঁ।